হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টিত মই এই বাৰিষা ছিজনত পাতৰ সৌন্দৰ্য বাগিচা শুৱনি কৰা ফুল এজোপা লৈ আহিছোঁ, যতন আৰু প্ৰতিপালনৰ বিষয়ে। আপোনালোকৰ ইয়াতে অনুৰোধ কৰোঁ, মোৰ চেনেলটো নতুন হয়, আপোনালোকৰ সহযোগিতা খুবেই প্ৰয়োজন। সেয়ে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকৰ ন'টিফিকেশ্যন গৈ থাকিব। তেনে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি মই লৈ আহিছোঁ এইজোপা ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। এইজোপাৰ নাম ডেভিল বেকবোন। ইয়াৰ পাতৰ সৌন্দৰ্য চাওক। পাতবিলাক সেউজীয়া যদিও পাতবিলাক ষ্টেমডালত কেনেদৰে আছে। পাতবিলাক ফুলজোপাৰ ষ্টেমডালত সোঁৱে বাওঁৱে আছে, আন ফুলৰ দৰে নহয়। এয়া চাওক, এখিলা পাত সোঁফালে এখিলা পাত বাওঁফালে এনেদৰে আছে। এনেদৰে সোঁৱে বাওঁৱে থকাৰ বাবে ইয়াৰ পাতবিলাক সেউজীয়া যদিও খুব সুন্দৰ লুকছ দিয়ে। অৱশ্যে এইজোপাৰ পাতবিলাক আজিকালি ভেৰিগেশ্যনটো পোৱা যায় বগা আৰু সেউজীয়াত। মোৰজোপা কেৱল সেউজীয়া হয়, তথাপি ইয়াৰ পাতবিলাক সোঁৱে বাওঁৱে এনেদৰে থকাৰ বাবে সুন্দৰ লুকছ দিয়াৰ বাবে বহুতেই বাগিচাত এড কৰে। ময়ো সেইবাবেই এড কৰিছোঁ ইয়াৰ পাতবিলাকৰ ডিজাইনটোৰ বাবে। এতিয়া আহক জানি লওঁ এইজোপা যতন আৰু প্ৰতিপালনৰ বিষয়ে। এইজোপাৰ যতন একেবাৰে সহজ হয়। যিসকল নিউ গাৰ্ডেনাৰ সেইসকলেও লগাব পাৰে এইজোপাক, বা যাৰ সময়ৰ অভাৱ বাগিচাত লাগি থকা সেইসকলেও খুব সুন্দৰকৈ লগাব পাৰে। এক নম্বৰতে আহক জানি লওঁ এইজোপাৰ গ্ৰ'য়িং পিৰিয়ডৰ বিষয়ে, কিয়নো যিকোনো এজোপা ফুল লগাবলৈ হ'লে ইয়াক গ্ৰ'য়িং পিৰিয়ডটো জনা খুবেই প্ৰয়োজন। ডেভিল বেকবোন প্লেণ্ট ছামাৰ গ্ৰ'য়িং প্লেণ্ট হয়, মানে বাৰিষা ছিজনত গ্ৰ' কৰা প্লেণ্ট হয়। এই বাৰিষা ছিজনত আপোনালোকে যদি নাৰ্চাৰীৰ পৰা আনে বা আন ক'ৰবাৰ পৰা আনে লগাই ল'ব পাৰিব, তেতিয়া ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। উইণ্টাৰ ছিজনৰ ইয়াৰ ডমিনেশ্যন পিৰিয়ড হয়, ইয়াৰ গ্ৰ'থ নহ'ব ভাল। উইণ্টাৰ ছিজনৰ ইয়াৰ পাতবিলাক প্ৰায় সৰি যোৱা দেখা যায় যদি বেছি ঠাণ্ডা পায়। সেয়ে উইণ্টাৰ ছিজনত আপোনালোকে এনেকুৱা জেগাত থ'ব যাতে এইজোপা নিয়ৰৰ পৰা বাচি থাকে, তেতিয়া ইয়াৰ পাতবিলাক সৰি নাযায়। এয়া হ'ল ইয়াৰ গ্ৰ'য়িং পিৰিয়ড, মানে ছামাৰ ছিজনত গ্ৰ' কৰা ফুল। ২ নম্বৰতে আহক জানি লওঁ ইয়াৰ পটটোৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ে। এইজোপা ভালদৰে গ্ৰ' কৰিবলৈ হ'লে আপোনালোকে খুব বেছি টান মাটি ল'লে নহ'ব, অলপ কোমল ফচফচীয়া মাটি লোৱা খুবেই প্ৰয়োজন, তেতিয়াহে ইয়াৰ গ্ৰ'থ ভাল হ'ব। কোমল ফচফচীয়া মাটি প্ৰস্তুত কৰিবলৈ হ'লে আপোনালোকে বালিয়া মাটি 60%, যদি আপোনালোকৰ বালিয়া মাটি নাই তেনেহ'লে 30% সাধাৰণ মাটি আৰু 30% বালি লৈ বালিয়া মাটি প্ৰস্তুত কৰি ল'ব। আৰু 30% আপোনালোকে সাৰ দিব, যিকোনো সাৰ দিব পাৰে, কেঁচু সাৰ বা শুকান গোবৰ, বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাইও দিব পাৰে। আৰু 10% কক'পিট দিব। কক'পিটেও মাটি ফচফচীয়া কৰাত সহায় কৰে। কক'পিট 10%হে দিব, তাতকৈ বেছি নিদিব, কিয়নো কক'পিট বেছিকৈ দিলে পানী অবজাৰ্ভ কৰি থ'ব, ফুলজোপাৰ গ্ৰ'থত বাধা আহিব। কিয়নো এইজোপা ফুলক খুব বেছিকৈ পানীৰ প্ৰয়োজন নাই। পটটোৰ মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। পটটোৰ মাটিখিনি সেমেকাই থোৱাৰ প্ৰয়োজন নাই। আৰু আপোনালোকে যেতিয়াই পানী দিয়ে ভৰপূৰকৈ দিব। পটটোৰ তলৰ মাটিখিনি ভালদৰে তিতাকৈ পটটোৰ দনিয়ে চলেদি পানী ওলাই যোৱাকৈ, তেতিয়াহে ফুলজোপাৰ শিপাবিলাকে তললৈকে বাঢ়ি পটটোত আমি দিয়া সাৰখিনি খুব সুন্দৰকৈ গ্ৰহণ কৰিব আৰু ফুলজোপাৰ গ্ৰ'থ খুব সুন্দৰ হ'ব। এতিয়া আহক জানি লওঁ এইজোপা ফুলক কেনেকুৱা জেগাত থ'ব, ফুলজোপা আউটড'ৰ নে ইনড'ৰ সেইটো বিষয়ে। ডেভিল বেকবোন ফুলজোপা ইনড'ৰ প্লেণ্ট হয়, সেয়ে ছাঁত থ'ব, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰ'থ ভাল হ'ব। পাতবিলাক বেছিকৈ গ্ৰীণ হৈ থাকিব। অৱশ্যে পুৱা কোমল সূৰ্যৰ পোহৰটো 1-2 ঘণ্টাৰ বাবে পৰিলেও খুব সুন্দৰকৈ গ্ৰ' কৰে, কিন্তু পোনে পোনে সূৰ্যৰ পোহৰত হ'লে ইয়াৰ পাতবিলাক হালধীয়া পৰি যায়, লাহেকৈ পাতবিলাক শুকাই যায়, ফুলজোপাৰ গ্ৰ'থত বাধা আহে। সেয়ে পোনে পোনে সূৰ্যৰ পোহৰত গোটেই দিনটোৰ বাবে নথ'ব। এতিয়া আহক জানি লওঁ এইজোপাৰ পৰা পুলি প্ৰস্তুতৰ বিষয়ে। ইয়াৰ কাটিঙৰ পৰাই অতি সহজে পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। মই এইজোপা যেতিয়া আনিছিলোঁ সৰু কাটিং এটাহে আনিছিলোঁ। সেই কাটিংটো যেতিয়া ডাঙৰ হৈ আহিল, তাৰ পৰাই মই আকৌ কাটিং কৰি এই পটটোতে গুজি দিছিলোঁ। তেনেদৰে যেতিয়া এইজোপাৰ ফুলৰ কাটিং কৰি তেতিয়াই মই আকৌ কাটিং কৰোঁ, আকৌ এই পটটোতে গুজি দিওঁ। এনেদৰে এইজোপাৰ কাটিঙৰ পৰা বহুত পুলি হ'লগৈ। আকৌ এইজোপাৰ পৰা মই কাটিং কৰি এই সৰু পটটোতো লগালোঁ। এয়া চাওক কি সুন্দৰ হৈছে। এনেদৰে সৰু পটতো আপোনালোকে এইজোপা ফুলক লগাব পাৰে, তেতিয়াও খুব সুন্দৰ লুকছ দিয়ে। মোৰ এইজোপা চাওক কি সুন্দৰ লুকছ দিছে। এইজোপাৰ পৰা ইয়াৰ ব্ৰাঞ্চ কাটিলে
ইয়াৰ কাটিঙৰ পৰা এটা ৰস ওলায়, বগা অলপ আঠা আঠা। সেই ৰসবিলাকৰ বাবে ইয়াৰ কাটিংবিলাক অতি সহজে গ্ৰ' হয়। ইয়াৰ কাটিংবিলাকৰ ৰুথিং হৰম'ন দিয়াৰ প্ৰয়োজন নাই। যিকোনো মাটিতে গুজি দিলে খুব সুন্দৰকৈ গ্ৰ' কৰে, শিপা ওলায়। পানীত থৈও আপোনালোকে ইয়াৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰে। পানীত থ'লে ইয়াৰ কাটিঙৰ পৰা অতি সহজে শিপা ওলাই নতুন পুলি প্ৰস্তুত হয়। এই বাৰিষা ছিজনতহে দেই, উইণ্টাৰ ছিজনত নহয়। এতিয়া আহক জানি লওঁ মাজে মাজে দিব লগা সাৰৰ বিষয়ে। এইজোপা ফুলক খুব বেছিকৈ সাৰ দিয়াৰ প্ৰয়োজন নাই। উইণ্টাৰ ছিজনত বাদ দিয়ে আপোনালোকে এই বাৰিষা ছিজনত মাহত এমুঠিকৈ কেঁচুসাৰ বা শুকান গোবৰ দি দিব পাৰে, তেতিয়া ইয়াৰ গ্ৰ'থ খুব বেছি সুন্দৰ হয়। এইজোপাক খুব বেছি পোক পতংগই আক্ৰমণ কৰা দেখা নাযায়, তথাপিও আপোনালোকে এইজোপাক যদি বিচাৰে নিম অইল স্প্ৰে' কৰিব পাৰে। নিম অইল অৰ্গেনিক হয়, যিকোনো ফুল আৰু পাতত আপোনালোকে স্প্ৰে' কৰিব পাৰে, তেতিয়া পোক পতংগৰ পৰা ফুলজোপা বাচি থাকে। অৰ্গেনিক হোৱাৰ বাবে ফুলজোপা অনিষ্টও নকৰে। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।